দেবরাজ দেবরাজ হুয়া সাবধান চাৰিওফালৰ পৰা দৈত্য দানৱবোৰে অমৰাৱতীবোৰ লণ্ডভণ্ড কৰি আহিছে দুৱৰীসকলে ভয়ত পলাই পতন দিছে ইয়াৰ কিবা এটা ব্যৱস্থা কৰক দেৱৰাজ কি দুঃসংবাদ শুনালা অম্নি দেৱতাই আৰু স্বৰ্গৰ শান্তি লাভ কৰিব নোৱাৰে বাৰে বাৰে যুদ্ধ কৰি অসুৰৰ লগত পৰাস্ত হৈ বৰ লাঞ্ছনা ভোগ কৰিছো অগ্নি দেৱৰাজ সেইবুলি জানো বিনা যুদ্ধে অসুৰক স্বৰ্গ ৰাজ্য এৰি দিব যুদ্ধ ঘোষণা কৰক দেৱৰাজ যুদ্ধ ঘোষণা কৰক তেন্তে ৰৈ থকাৰ কোনো সময় নাই সকলো দেৱ সমাজ যুদ্ধৰ কাৰণে সাজু হোৱা জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ দেবতা ইন্দ্র গমৈত্য পাতালে ইহুবানি চলাপ করে আজি তাহাঁতৰ সন্মুখতে জাম ৰূপে হৈছো উপস্থিতি আৰু যদি ৰক্ষা কৰে নিজৰ জীৱন কোন তই ক্ষুদ্ৰ জন বিনা দুখত স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি এই ঘটাইছ প্ৰমাণ দেৱগণ দেৱৰাজ বেলি ধৰা দেখা দেখা সর্বজন যুদ্ধ ভয়ানে করা জয় দুয়োজনে যুদ্ধ কৰে জয় দুয়োজনে যুদ্ধ কৰে দুয়োজনে যুদ্ধ কৰে জয় অতি ভয়ংকৰ অতি ভয়ংকৰ ৰাম হৰি ৰাম হৰি ৰাম গণে এই মূৰ্খ দেৱতাকে হাতে গলে শিকলি লগাই বন্ধেই কৰি থোৱা গৈ অন্ধকাৰ পুতখনত আপোনাৰ কাৰণে আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা পালো কিন্তু আসল দৈত্য হয়গীব এতিয়াও জীৱিত সি জীৱিত থকালৈকে দেৱতাৰ শান্তি নাই শুনিবলৈ পাইছো লক্ষী দেৱীয়ে হয়গীব দৈত্যক সৰ্জন কৰি পৃথিৱীত অমংগল ঘটাইছে আৰু তাৰ প্ৰতাপত লক্ষী দেৱী সাগৰত ডুব যাব লগা হৈছে
এতিয়া লক্ষীবিহীন বলক এতিয়া বিষ্ণুৰ ওচৰত গৈ এই বিষয়ে আলোচনা কৰোঁ। বলক দেৱৰাজ। স্নান কৰি ৰাম হৰি ৰাম হৰি আৰে পুৰা সৰ্ব জন হৰিয়ে মহাদেৱৰ শিৰৰ ভূষণ চন্দ্ৰ শনি বায়ু বৰুণ সকলোলৈকে শত সহস্ৰ কোটি প্ৰণাম। এই মহাপ্ৰলয়ৰ মহাসংকটৰ পৰা যেন মোক উদ্ধাৰ কৰা। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোকেই নালাগে প্ৰভু, মোক লাগে মাথো আপোনালোকৰ সেৱা। তেনেই হ'ল ক্ষুদ্ৰকাই মাছটো মোৰ হাততেই আছে। মাছটোৱে ভয় খাইছে। যোৱা মৎস্য মুক্ত মনে জলত বিসৰ্জন কৰা গ'ল। আমাকে বৃহৎ মৎস্যই ভক্ষণ কৰিব। সেয়েহে আমার তুমি তোমার কমণ্ডলতে ভরাই তোমার পুকুরিতে আশ্রয় দিয়া। আমি তোমার আশ্রয় পাঠি রাজন, আমি তোমার আশ্রয় পাঠি। ভয় নকৰিবা মৎস্য, তোমাক মই ৰাজ পুখুৰীত আশ্ৰয় দিওঁগৈ। সাগৰত তিনি জীৱে মনত ধৰিয়া হৰি মনত হৰি স্বরূপ ধরি প্রভু লীলা
হে প্ৰভু, আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনেৰে কোনোবা এজন, যদি আপুনি কোনোবা দৈত্য তেন্তে মোক ভক্ষণ কৰক, আৰু যদি আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তিনিওজনৰ এজন হয় তেন্তে সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক। হে মহাজ্ঞানী সত্যবান, তোমাক আমি আগৰ পৰীক্ষা কৰিব। আমি আমি দেৱনারায়ণ, আমি ব্রহ্ম সনাতন, আমি বিষ্ণু। প্ৰভু, আকৌ চালনা কৰাৰ কাৰণ কি প্ৰভু? সদা ৰজা সত্যবান, আজিকাল ৰাতি, আজি শেষ ৰাতি মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ প্ৰাণীয়ে গোটেই পৃথিৱী তোমাৰ পেলাব। পৃথিৱী তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। প্ৰভু, হৰদৈত্যক লক্ষ্মীয়ে সহ্য কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানী ডুব মাৰি থাকিব। তাক তাৰ একো আকৃতি প্ৰাণীয়েহে বধ কৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰি বেদ আমি কৰিম উদ্ধাৰ। চাৰি বেদ আমি কৰিম উদ্ধাৰ। প্ৰভু, আমি এনে মহাপ্ৰলয়ৰ সময়তে কেনেকৈ বাচি থাকিম? শুনা ৰাজা সত্যবান, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দি তাতেই তোমালোকে সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পতে সঞ্চয় কৰিবৰ কাৰণে নৌকা তুলি ল'বা। এই মহাপ্ৰলয়ৰ মাত্ৰ 7 দিন 7 ৰাতি থাকিব। আমি হৰদৈত্যক বধ কৰি পুনৰ মৎস্যৰূপে তোমালোকৰ ওচৰত আহি আমাৰ মূৰৰ ওপৰত এটা শিল দেখিবা। তেতিয়াই তোমালোকৰ নৌকা ভাসুকিয়ে আমাৰ শিৰৰ সৈতে মেৰিয়াই ধৰিব। 7 দিনৰ পিছত পৃথিৱী পুনৰ শান্তি হ'ব। তাৰ পাছত তুমি আমাৰ প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজন, নকৰিবা সংশয়, বিপদ কালত মোক কৰিবা স্মৰণ, আমি তোমাক কৰিম উদ্ধাৰ। যোৱা ৰাজন, বিপদ কালত আমাক কৰিবা স্মৰণ, আমি তোমাক কৰিম উদ্ধাৰ। এয়াই মোৰ আজি সুবৰ্ণ সুযোগ। পৃথিৱীতে মহাপ্ৰলয়ৰ আগজাননী শুনিবলৈ পোৱা গৈছে। সাগৰৰ পানীয়ে ঢৌৱে এফালৰ পৰা উঠলি আহিব ধৰিছে। এই সময়তে মই চাৰিবেদ উদ্ধাৰ কৰিব লাগিব। যাওঁ মই সাগৰৰ তলিতে অন্তৰ্ধান হৈ থাকোঁগৈ। যাবি আজি দৈত্যধৰা বধিবৰ হেতু মোৰ এই অৱতাৰ। চাৰিবেদ মোৰ হাতত পথ
নতু আজি তোরে মেলিব মরা হে হে যুদ্ধ দে এহি মতে রণ হইলা অতি ভয়ঙ্কর অতি ভয়ঙ্কর আরে মহা যুদ্ধে যুদ্ধে অতি মানবর আরে মতে রণ হইলা অতি দেখা দেখা সর্বজনে ঈশ্বরে করে তাকি হরি হরি গোলা আরে সমাজিক রূপে ডাকি হরি হরি আপোনাৰ কৃপাতে আজি এই দৈত্যৰ হাতৰ পৰা হাত সাৰিলো প্ৰভু। হে ৰাজন লোৱাই নাৰায়ণ